বাংগালোৰৰ এই শিৱহোম শিৱ মন্দিৰ। তলত যে পূজাৰী বহি আছে তেওঁ তেজপুৰত থাকিছিল, সেইকাৰণে অসমীয়া জানে। মোৰ লগত অসমীয়াত কথা কৈ আছে এনেকৈ এইফালে যাবা, এইখিনি কৰিবা। তাৰপিছত ইয়াৰ আগৰ ভিডিঅ'টোত যে দেখাইছিলোঁ ৰছী বান্ধা, এই গণেশৰ কাৰণে বান্ধে। গণেশৰ ৰছী বান্ধি মনৰ কামনা পূৰণ হ'ব বুলি কৈ এয়া ওপৰলৈ উঠি যাব লাগে। আগৰ ভিডিঅ'টোত আছিলে 1 নম্বৰটোত। তাৰপিছত এয়া আমি এতিয়া উঠি গৈছোঁ গণেশৰ, আৰু 32 ফুট ওখ লম্বা এয়া গণেশৰ মূৰ্তি। ইয়াতে অকণমান এনেকৈ পূজা কৰি ফুট লৈছোঁ মানে। তাৰপিছত সূচনাৰ দেৱতা নামেৰেও পৰিচিত ভগৱান গণেশৰ ঐতিহ্যগতভাৱে নতুন প্ৰচেষ্টা। প্ৰৱেশ পথ আৰম্ভ, ইয়াত তলত দেখিলে আমি যে ৰুদ্ৰাক্ষ দিছিলোঁ বাতিবিলাক। প্ৰৱেশ পথ আৰম্ভ কৰাৰ আগে আগে পূজা কৰা হয় গণেশক। তাৰপিছত এতিয়া আগবাঢ়ি গৈ আছোঁ। এইয়া দেখিছে, এয়া এটা গুহাৰ নিচিনা, একদম মানুহ পাৰ হ'ব পাৰেহে, যেনে তেনে মানে ধৰক এজন মানুহে এনেকৈ পাৰ হৈ যাব পাৰে। তাৰপিছত ইয়াত মানে কি হৈছে, মানে এতিয়া আপোনালোকে দেখি গৈ থাকিব, খৰ প্ৰতিকূল জলবায়ুৰ কাৰণে বা দূৰৱৰ্তী ভ্ৰমণৰ কাৰণে অক্ষম, তেওঁৰ কাৰণে অমৰনাথ পঞ্চধাম যাত্ৰা দৰ্শনাৰ্থীৰ কাৰণে পাথৰৰ অঞ্চলৰ নিচিনা পাথৰৰ গুহাৰ মাজেৰে লৈ যায়, য'ত 5টা এয়া শিৱ পবিত্ৰ ধাম অৱস্থিত। অমৰনাথ, কেদাৰনাথ, বৈদ্যনাথ দেখি গৈ আছে নহয় আপোনালোকে, ঋষিকেশ, হৰিদ্বাৰ, এই সকলোবিলাক মানে এয়া হৈছে দেখিছে অমৰনাথৰ পূৰা একদম তেনেকুৱাকৈ বনাইছে, বৰফৰ তাৰ মাজত ধৰক লিংগ আছে। এয়া দেখিছে একদম ধুনীয়াকৈ বনোৱা। ইয়াৰ মাজে মাজে গোটেইখিনি এইখিনি মানে এইখিনি মানে আমি পাই গৈ আছোঁ গুহাৰ ভিতৰত। একদম ইমান মানে ফটোটো স্পষ্ট নহয়, কাৰণ হেৰি আছে নহয়, লাইটটো যে এনেকুৱা, সেইকাৰণে। অমৰনাথৰ সেয়া বৰফৰ নিচিনাই লিংগ এটা প্ৰতিৰূপত এয়া দেখিলে আপোনালোকে। তাৰপিছত এই আগুৱাই গৈ আছোঁ। তাৰপিছত মই আকৌ পিছৰ ভিডিঅ'বিলাকত আপোনালোকক জনাই থাকিম। এইটো বহুত লম্বা, আপুনি সেই শিৱজনাৰ ওচৰ পাবলৈ হ'লে বহুত লম্বা, এনেকৈ গৈ থাকিব লাগিব। তাৰপিছত এয়া গৈ আছোঁ। এয়া গৈ বাহিৰত অকণমান পোহৰ নিচিনা পাইছোঁগৈ। তাৰপিছত এতিয়া গৈ পেলাই পালোঁগৈ, এয়া বৰফৰ নিচিনা দেখিছে, পাৰ হৈ পেলাই পালোঁগৈ এয়া শিৱলিংগ সৰুকৈ, এয়া দেখিছে নহয়। তেতিয়া পূজাৰীজনে কৈছে মানে গাখীৰ ঢালিবা নেকি, পূজা কৰিবা নেকি? মই কৈছোঁ কৰিম, কিয় নকৰিম, তেনেও হয় নেকি বোলে, কৰা তেতিয়াহ'লে। কথাখিনি আমি পাতি আছিলোঁ। এইটো মানে সেই এটা গান বাজি আছিলে, গানটোত কপিৰাইট লাগিলে, সেইকাৰণে এটি ডিলিট কৰিবলগীয়া হ'ল। এতিয়া কথাখিনিহে মই কৈ গৈ আছোঁ, কিন্তু বৰ ভাল লাগিছিলে দেই। গানটো বাজি থাকোঁতে কথাও পাতি গৈ আছিলোঁ, সেইখিনি বিৰাট ভাল লাগিছিলে। তাৰপিছত এয়া গাখীৰ দিলে, তাৰপিছত গাখীৰে ঢালি আছোঁ। ওম নমঃ শিৱায়, 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 ওম নমঃ শিৱায়। তাৰপিছত এয়া হেৰি কৰিলোঁ। তাৰপিছত আকৌ এই চাকি জ্বলাই থৈছে নহয়, চাকিৰ পৰা ভক্তিৰ হেৰি ল'লোঁ, এয়া চাকি জ্বলাই থৈছে। তাৰপিছত আকৌ দক্ষিণা দিব লাগিব। দক্ষিণা বেগৰ পৰা উলিয়াই পেলাই মই দক্ষিণা দিছোঁ। দি মেলি লৈ দেখিব আপোনালোকে, দক্ষিণা দিয়াও দেখিব। তাৰপিছত মই আপোনালোকক আকৌ কালিলৈ পিছৰ ভিডিঅ'টোত বাকীখিনি দেখাই গৈ থাকিম। কিন্তু দেই, মন্দিৰটো এতিয়াও পাবলৈ বহুত সময় আছে, একদম মানে বহুত আৰু ঘূৰিবলৈ আছেই, গম পাইছেনে? আপোনালোকক আকৌ মই কালিলৈ দেখাম কিন্তু দেই। কালি ধৰক 1 নম্বৰটো দেখিছোঁ, আপোনালোকে চাব পাৰে। এতিয়া এইটো 2 নম্বৰ বাংগালোৰত এয়া
ধন্যবাদ সকলোকে, ধন্যবাদ।